আপোন পথাৰখন হালখন বাইছে কতেনো চেনাই ধন জলপান দিওগৈ তাতে জাকৈখন আনিছো মাছ পুঠি বিচাৰি খুদা ভাত নোখোৱাম চাগে এইবিলাক কথা ক'ৰ পৰা কিদৰে সৃষ্টি হয় এই যে কথাখিনি আৰু এটা সুন্দৰ ছবি আছে সেই ছবিয়ে যি কথা কয় সেই কথাই তেওঁক সুন্দৰকৈ লিখিছে পুনৰবাৰ আপোনাক স্বাগতম জনাইছো হয় এই কথাবোৰ ক'ৰ পৰা কিদৰে সৃষ্টি হ'ল এই কবিতাবিলাক ক'ত পালে এই ফকৰাযোজনাবিলাক ক'ৰ পৰা কিদৰে আনিলে এই বিষয়বস্তুবোৰ আগধৰিয়ে মই চিন্তা কৰি ড্ৰয়িং কৰি পেলাই তাৰ অৰ্থটো মই চমুকে কেইটামান লাইনত লিখি দিওঁ মই মানে এটাইবোৰ কামত মূৰ্তিকে বনাম নে কবিতাকে লিখি থাকিম সেইকাৰণে মোৰ বন্ধু এজন আছে তেওঁৰ নামটো ঢেকিয়াজুলিৰে আমাৰ প্ৰকাশেও চিনি পায় প্ৰবীণ বৰদলৈ তেওঁ কওঁ যে তুমি এই কণ্টেণ্টটো এই সাৰ কথাখিনি ছন্দ মিলাই 2 লাইন বা 3 লাইনত লেখা এই কথাখিনি গতিকে সেইটো কিছুমান মই লেখা কিছুমান তেওঁ লিখিও এতিয়া সৰপাল তেওঁৱে লিখিছে সেই ধৰণে এইখিনি আমি তৈয়াৰ কৰি লৈছোঁ এইকাৰণে আমাৰ বস্তুটো এবষ্ট্ৰেক্ট বুলি কৈ মানুহকটো ভুৱা দিব খোজা নাই মানুহৰ অন্তৰ স্পৰ্শ কৰিবলৈ যদি মূৰ্তিটো চাই অকণমান মই মূৰ্তিবিলাক ডিষ্টৰশ্যন কৰা আছে ফৰ্ম ভঙা আছে গতিকে মানুহে দিগদাৰ পৰ বুলি যাতে এইটো লিখি দিছোঁ যাতে তাৰ মাজলৈ গভীৰভাৱে সোমাই নিজৰ আত্মাক বিচাৰি পায় আৰু আটাইতকৈ আকৰ্ষণ এই কথাখিনিয়ে জানেনে আপোনাৰ ছবিখিনি ওচৰত যদি এইখিনি কথা পঢ়ি যাওঁ ছবিখন আকৌ এবাৰ ভালদৰে চাবলৈ মন যায় ধান দাই থাকোঁতে চকুলৈ নাচাবা কাঁচিয়ে আঙুলি কাটিব তোমাৰ মোৰ প্ৰেমৰ নৈখনি নোৱাৰে কোনেও ভেটিব পথাৰতেইটো প্ৰেম হয় কাহানিৰ গাঁৱৰ প্ৰেম পথাৰৰ প্ৰেম এইবিলাকৰ অভিজ্ঞতা আছে কাৰণে সেই অভিজ্ঞতা বুটলি এই ছবিৰ সৃষ্টি হৈছে বাৰু মই অকণমান আগলৈ যাব বিচাৰিছোঁ গুৰুজনাৰ নামত জীৱন জীৱিকা বা গুৰুজনাৰ নামত উপাৰ্জন উলিয়াই লোৱা বা গুৰুজনাৰ নামেৰে খাই থকা ব্যক্তি বহু আছে বহুত এনে ব্যক্তিক আপুনি লগ পাইছে নাম বিচৰা বহুত আছে গুৰুজনাৰ সৃষ্টিৰাজিক বিশ্বৰ দৰবাৰ প্ৰতিষ্ঠা কৰিব লাগে বুলিও ঢোল কোবাই থকা বহু ব্যক্তিকো আপুনি পাইছোঁ কিন্তু অন্তঃকৰণেৰে গুৰুজনাক ভাল পোৱা ব্যক্তি কিমানজনক আপুনি লগ পাইছে সেই কথাটোৰ নাম লোৱাটোৱেই টান মই যিমানেই যিয়ে নকওঁ পীতাম্বৰদেৱ গোস্বামী আৰু নাৰায়ণদেৱ গোস্বামী দুলাল বৰুৱা আৰু সোণাৰাম চুতীয়া দেউতা এইসকলৰ হৃদয় স্পৰ্শ কৰাৰ প্ৰতিক্ৰিয়াবোৰ বেলেগ দেখিলোঁ তাৰ পিছত অন্যান্য ডেকা ডুমাও আহিছে নহা নহয় তেওঁলোকৰ জোতা মোজা খুলি সেৱা সৎকাৰ কৰিছে বা এনেকুৱাও হৈছে অকণমানি ল'ৰা ছোৱালীয়েও মাকক পাৰ হৈ যাওঁতেও ছবিৰ মুখেদি টানি আনি সেই ধূপ এডাল দিবলৈ কৰি ধূপ এডাল কেঁচুৱা ল'ৰাইও দিয়া পাইছোঁ এইটো মানে আমাৰ সত্ৰ মহাসভাৰ নগাঁৱত হোৱা অধিৱেশনত বুজিছে নাই গতিকে এনেকুৱাবোৰ দেখিছোঁ কিন্তু একচাম মানুহে বা শিল্পীয়েও শংকৰদেৱৰ বিষয়ে চৰ্চা কৰিলেই অসমত বিখ্যাত শিল্পী হৈ যাম বুলি ভাবি এই অন্তৰত শ্ৰদ্ধা ভক্তি আৰু গুৰুৰ নিৰ্দেশ নোপোৱাকৈ কাম কৰাটোহে বৰ মানে বিকৃতলৈ লৈ যোৱাটোহে আটাইতকৈ ডাঙৰ কথা পৰৱৰ্তী সময়ত শংকৰ সংঘই কিদৰে আপোনাক বা ফটোখন গ্ৰহণ কৰিলে বা কৰিলে নে নকৰিলে তাৰপিছত মানে কি হ'ল তেখেতসকলে অলপমান যেতিয়া সোণাৰাম চুতীয়া দেউতাহঁতৰ দিনৰ পিছৰ পৰা লাহে লাহে তেখেতসকলৰ অকণমান ধ্যান ধাৰণাবোৰ সলনি হ'ল যেন লাগে তেখেতসকল শিথিল হৈ গ'ল আৰু তেখেতসকলৰ মানুহেও উপলব্ধি কৰিলে যে দেশ বিদেশ আমাৰ মনত যিয়েই নাথাকক দেশ বিদেশৰ মানুহৰ কাৰণেও এই বস্তুটোৰ প্ৰয়োজন এইটো অনুভৱ কৰিলে কাৰণ আকাৰ এটা নহ'লে আপুনি তালকোৰ কোবাই লণ্ডনত তাল এযোৰ লৈ বজাই থাকিলে আমি শংকৰ গুৰুক ধ্যান কৰিছোঁ বুলি ক'লে কোনেও বুজি নাপায় কিন্তু ছবি এখন থৈ দিয়াৰ লগে লগে এয়া কোন বুলি ক'ব এই ছবি ইতিমধ্যে লণ্ডন আমেৰিকা ইটালী ব্ৰাজিল এইবিলাক জেগালৈ শংকৰদেৱৰ ছবি আমি আঁকি দিয়া ভাগ তাতো বৈষ্ণৱ স্কলাৰ বহুত আছেতো তেখেতসকলে সংগ্ৰহ কৰিলে কিন্তু এই ছবিভাগ যেতিয়া মই আঁকিছিলোঁ কাগজে পত্ৰই যেতিয়া প্ৰচাৰ হৈ গ'ল তাৰপিছতে গৱেষণা কেন্দ্ৰত যোৰহাটৰ সংৰক্ষণ হৈ গ'ল সংঘৰ কিন্তু কেইজনমান মানুহ আহিছিল তৰ্জন গৰ্জন কৰি কিয় গুৰুজনাৰ তৈয়াৰ কৰিব চিত্ৰখন লৈও তেতিয়া মূৰ্তিটো লৈও আহিছে চিত্ৰ লৈও আহিছে অলপমান নক'বলগীয়াও কথা কৈছে মই কিন্তু গুৰুজনাৰ বিষয় কাৰণে একো মতা নাই তাৰপিছত তেখেতসকলক যেতিয়া চিত্ৰৰ মুখলৈ লৈ গ'লোঁ তেখেতসকলৰ আপোনা আপুনি মুখ বন্ধ হৈ গ'ল নিজে নিজে এটাইকেইজনে সেৱাই লৈ যে আমাৰ হৃদয়ত থাকিলেও
অন্যৰ কাৰণে লাগে বুলি তেখেতসকল সন্তোষেৰে গ'লগৈ এই বিষয়বিলাক আচলতে বহুত তত্ত্বগধুৰ বিষয় যিখিনি সচৰাচৰ প্ৰশ্ন উত্থাপিত হয় গুৰুজনাৰ সৃষ্টিৰাজিক লৈ সেইবিলাকৰ পৰা আঁতৰি আপুনি যে এইখিনি কাম ইমান সুন্দৰকৈ কৰি গৈছে অৰ্থাৎ এইখন ঘৰলৈ যদি আপুনি আহে তেন্তে সঁচা অৰ্থত গুৰুজনাৰ 119টা বছৰ আপুনি ইয়াতে পাব প্ৰতিটো মুহূৰ্ত খুব সুন্দৰকৈ তেওঁ অংকন কৰিছে সেয়া কিদৰে সম্ভৱ হ'ল এই কেনভাছসমূহ এই ডাঙৰ ডাঙৰ কেনভাছসমূহ এইটো ঘটনাও গুৰুৰ কৃপা গুৰুৰ নিৰ্দেশতহে কৰা মই কৰা নাই আচ্ছা গুৰুজনাৰ মূল চিত্ৰভাগ মূৰ্তিভাগ তৈয়াৰ কৰাৰ পাছত গুৰুজনাই মোক ইংগিত এটা দি দিলে মোৰ কাৰ্যকলাপ তুমি বৰ্ণনা কৰা কিতাপে পত্ৰই ক'তো নাই আচ্ছা ব্ৰহ্মপুত্ৰত সাঁতোৰাটো হেৰি উপযুক্ত ছবি আঁকিব পৰা বৰ্ণনাও নাই কোনো লিখনিও নাই কিন্তু কেনেকৈ তেতিয়াৰ পৰিৱেশ এটা ধৰি লওক গুৰুতলত কৰতল কমল লেখা ফেটি খাপে ছাঁ দিয়া ষাঁড় গৰু শিঙত ধৰি লুটিওৱা এই যিবোৰ মানে কথা তেতিয়াৰ পৰিৱেশ বুজিছে হয় এই ক'ব নোৱাৰাকৈ এই চিত্ৰবিলাক গুৰুৱে মোৰ মনত প্ৰতিফলন কৰি দিলে গুৰুৱে দেখুৱাই দিছে সেইমতে এটাৰ পিছত এটা কাম কৰি ল'ৰালি কালৰ পৰা বৈকুণ্ঠ প্ৰয়াণলৈকে সৰ্বমুঠ 32খন চিত্ৰত মই গুৰুজনাৰ জীৱন পৰিক্ৰমাৰ তাৰমানে তেখেতৰ মূল কাৰ্যকলাপবিলাক সামৰিছোঁ সেইটো মই সামৰা নাই গুৰুৱে আমাৰ সকলোকে দৰ্শনৰ কাৰণে মোক গইনালৈ সেইখিনি উলিয়াই দিছে মই কৰিছোঁ গতিকে এই প্ৰক্ৰিয়াবিলাক গুৰুৰ কিবা এটা মানে প্ৰভাৱ বুলিতো ক'ব লাগিব এইটো এতিয়া কি গৈছিল ছবিসমূহ কিন্তু মই এটা সময়ত এই পৰ্যায় পাবগে মইতো কল্পনাই কৰিব নোৱাৰো আপোনাৰ ছবিয়ে ভগৱানৰ ৰূপ ল'ব হয় মোৰ মনলৈ সেইবোৰ নাই দেখুৱাইছে মই আঁকিছোঁ কিন্তু এটা ক'ব লাগিব ধৰি লওক মই পেঞ্চন পোৱা মানুহে পইচা পাতিৰ এটা সীমা নাই জানো কিন্তু ক'ৰ পৰা কেনেকৈ কি ধৰণে যোগাৰ হৈ মই মানে কোটিৰ ঘৰতে টকা খৰচ কৰি এই কামবোৰ কেনেকৈ কৰি নিছোঁ সেইটো মই নিজেও ক'ব নোৱাৰোঁ নিজে হৈ যোৱাৰ দৰে হৈ যায় ক'ব নোৱাৰোঁ এইবিলাক আপুনি পেঞ্চন পোৱা মানুহ এতিয়া মই পৰিয়ালে চলাব হয় আপুনি কৈছে পৰিয়ালো চলাব লাগে কিন্তু তাৰ মাজতো মই এই প্ৰকাণ্ড কেনভাছত এই কামবোৰতো কৰি আছোঁ ক'ব নোৱাৰাকৈ তাৰ কাৰণে মই কোনো বিপদতোতো পৰা নাই এটা কথা কওকচোন এই বস্ত্ৰ ৰূপনগৰত 2024ত পদাধিকাৰে উন্মোচন কৰিলে সকলোৱে সেৱা ল'লে বাহ কৰিলে তাৰপিছত বস্ত্ৰখন কি হ'ল সেইখন এই বৃন্দাবনী বস্ত্ৰ কাগজে পত্ৰই সব মিডিয়াত প্ৰচাৰ হৈ গ'ল বিদেশৰ পৰাও আনিব নোৱাৰে আচ্ছা বিদেশৰ পৰা দেখুৱাবলৈ যেনিবা আনিলেই স্থায়ীকেতো আনিব নোৱাৰে কিন্তু এই দেশৰে নিজৰে এটা উৎপাদিত বস্তু এজন শিল্পীয়ে তৈয়াৰ কৰিলে হুবহু ৰূপত কেলে ইয়াৰ দায়িত্ব কৰিব পৰা সকলৰ সাংস্কৃতিক অনুষ্ঠানৰ চৰকাৰৰ বা এনেকুৱা বিভিন্ন যিবোৰ ডাঙৰ আৰ্ট অৰ্গেনাইজেশ্যন আছে নাছিল নি মোৰ ঘৰৰ ভিআইপিত বৃন্দাবনী বস্ত্ৰ সোমাই থকাটো ডাঙৰ কথা কিন্তু সত্ৰলৈকে গ'ল যেতিয়া দক্ষিণপাট সত্ৰৰ কাৰোবাৰ সৈতে আপোনাৰ যোগাযোগ হ'ল নে বা দক্ষিণপাট সত্ৰই মোক আজিলৈকে নায়ো মতা নায়ো বিচৰা কোনো কথা এতিয়ালৈকেও আলোচনা কৰা নাই আচলতে এই বিষয়টোক লৈ তৰ্ক বিতৰ্ক কৰাটো আমাৰ উদ্দেশ্য নহয় আমাৰ উদ্দেশ্য হৈছে তেখেতৰ সৃষ্টিৰাজি অনুপম সৃষ্টিৰাজিক ৰাজ্যৰ সন্মুখলৈ অনাৰ বৃন্দাবনী বস্ত্ৰখনক লৈ আমাৰ আবেগ আছে আৰু আমি সকলোৰে সেই বস্ত্ৰখনৰ প্ৰতি আমাৰ এটা আকৰ্ষণ আছে আচলতে আৰু গুৰুজনৰ সৃষ্টিক আমি চাবলৈ সকলোৰে আমাৰ এটা আন্তৰিক হেঁপাহ আছে সেই হেঁপাহটোক লৈ আমি সকলোবোৰ অসমীয়া আচলতে অপেক্ষা কৰোঁ চেষ্টা কৰোঁ সেই বিদেশৰ মিউজিয়ামত গৈ যদি এবাৰ চাই আহিবগৈ পাৰিলোহেঁতেন সেইখিনিকেতো সুলভ কৰিছে এজন ব্যক্তিয়ে সেই বিষয়টোকে আচলতে আমি আপোনালোকৰ সন্মুখলৈ আনিছোঁ গুৰুজনৰ আশীষ লৈ কেৱল তেওঁৰ কৰণীয় কামখিনি তেওঁ কৰি গৈছে দায়িত্ব কেৱল আপোনাৰ আৰু মোৰ সেই সামগ্ৰী কিদৰে আমি জীয়াই ৰাখোঁ কিদৰে সংৰক্ষণ কৰোঁ বা কিদৰে ৰাইজৰ মাজলৈ উলিয়াই আনো যথেষ্টখিনি আক্ষেপ আছে আপোনাৰ কথাত সেয়া স্পষ্ট না তেওঁৰ ইউটিউবত ছাবস্ক্ৰাইবাৰ আছে না তেওঁৰ ফেচবুকত ভিউজ সেয়ে হয়তো বহুতে জনাই নাই ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱাৰ সৃষ্টিৰাজি ক'ত কিদৰে আছে বহুখিনি কথা আছে জানিবলৈ বহুখিনি কথা আছে শুনিবলৈ কিন্তু এইখিনিতে এটি বিৰতিৰ সময় উভতি যদি বিৰতিৰ পিছতেই আজি DY 365 আছোঁ যোৰহাটত জাজিমুখৰ ল'ৰা হ'ল গৰখীয়া আছিল কিতাপৰ পোক
ৰ'দ বৰষুণ নেওচি গৰুৰ গাতে পঢ়ে আউজি এসময়ত হ'লগৈ অধ্যাপক আছো আজি আমি ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱাৰ ঘৰত এজন চিত্ৰ ভাস্কৰ্য শিল্পী তেওঁ নিজকে কিন্তু কেতিয়াও সেইৰূপে প্ৰতিষ্ঠা বিচৰা নাই তেওঁৰ সৃষ্টি অনন্য সৃষ্টি গুৰুজনাক জীৱন্তৰ ওপৰত যদি আপুনি বিচাৰে তেন্তে এখন ঘৰলৈ আপুনি আহিব লাগিব অৰ্থাৎ তেওঁৰ কৰ্মৰাজিৰে তেওঁৰ নিজৰ গুণগৰিমাৰে আত্মকথা ৰচিবলৈ সক্ষম হৈছে যিকেইটা কথা পঢ়িলোঁ ইতিমধ্যে তেনে বহু কথাৰে তেওঁ খুব সুন্দৰকৈ ছবি আঁকিছে মূৰত মথুৰা পাগ ভকত নে গোসাঁই ভোৰ তালৰ শবদে ৰজন জনাই ভাৰে ভেটিলৈ ৰংমন ৰঙিলি আঠমঙলালৈ যায় দৈ চিৰাগুৰে হাঁহে কোমোৰাৰে এসাজ আহিব খায় ফকৰা যোজনা বহুখিনি পঢ়িছোঁ বুলি ক'লে আপোনাৰ আগত আচলতে ভুলকৈ কোৱা হ'ব সেয়া ধৃষ্টতা আমাৰ নাই এইবিলাকতো সঁচা অতীত আপোনাৰ আমাৰ দেশ আমাৰ গাঁও নহয় আমাৰ দেশ আমাৰ গাঁৱত এইখিনি কথা মই পাইছিলোঁ আমাৰ সেই গাঁওখন আজি পৰ্যন্ত মই দেখা নাই যিখন গাঁৱৰ কথা আপোনাৰ এই কথাত উল্লেখ আছে যিখন গাঁৱৰ কথা আপোনাৰ ছবিত উল্লেখ আছে সেইখন গাঁও আজি নাই সেইখন গাঁৱক আপুনি কিমান দিন দীঘলীয়াকৈ জীয়াই ৰাখিব মেট্ৰিক দিয়ালৈকে মই গাঁৱত বাস কৰিছিলোঁ ঢেকীয়াজুলি নৱালী ঢেকীয়াজুলি বৰচেকটাত মোৰ জন্মস্থান গতিকে মোৰ এটা লাইফ গাঁৱত পাৰ হৈছে ল'ৰালি কালটো তাৰ পিছৰ লাইফটোহে আমি নগৰলৈ আহিছোঁ গতিকে দুইটা পৰিৱেশৰ লগত মোৰ এটা সম্পৰ্ক আছে কিন্তু মই ল'ৰালি কালত গাঁৱৰ মাজত যিটো দেখিছিলোঁ মানুহৰ সহজ সৰল সম্প্ৰীতি আৰু একেখন কাঁহীতে খোৱাৰ দৰে একেটা কাপতে খোৱাৰ দৰে একেযোৰ চেণ্ডেলকে ককাই ভাই চবে পিন্ধা একেটা চাৰ্টকে বিয়ালে ইজন গৈ পিন্ধি অহাৰ পিছত সিজনে গৈ পিন্ধা একেটা ডেগতে ভায়েকৰ ঘৰতো চাহ বনে আকৌ সেইটো হৈ নিয়াৰ পিছত ককায়েকৰ ঘৰতো বনে এনেকুৱা ইমান সৰল এই পৰিৱেশবোৰ মই দেখি অহা তাৰপিছত চাওঁতে এতিয়া আধুনিকতাৰ প্ৰভাৱত দেখিলোঁ গাঁওবিলাকতো এইবোৰ একো নাইকিয়াই হৈ গ'ল চব কৃত্ৰিমতাৰে ভৰি গ'ল আমি আমাৰ পৰম্পৰাবোৰ যদি স্তৰে স্তৰে হেৰুৱাই মুহূৰ্তৰ আধুনিকতাটোক যদি ধৰোঁ তেতিয়াহ'লে আমি কোনটো ভেটিৰ পৰা থিয় হৈছিলোঁ আমাৰ পৰিচয় নাথাকে বিশেষকৈ চিত্ৰ ভাস্কৰ্য কলা সাহিত্যৰ ক্ষেত্ৰতো এইটো অলপ দেখা যায় আমাৰ বুনিয়াদটো কম বুনিয়াদ যেতিয়া নাথাকে আমি যিমানেই খুঁটা নলগাওঁ পাৰি খুঁটা সেই হিলিবই এইবোৰ অন্যে যি কৰে সাহিত্যত কৰে নকৰে চিত্ৰত অন্য শিল্পীয়ে কৰে নকৰে মোৰ দৰকাৰ নাই এতিয়া মই অৱসৰ ল'লোঁ যেতিয়া মই সেই বস্তুবোৰ হেৰাই যোৱা বস্তুবোৰ এতিয়া মই ভাস্কৰ্য কলালৈ ৰূপান্তৰ কৰি সেই দিনৰ পৰম্পৰা সংস্কৃতিক মই ভাস্কৰ্যৰে সংৰক্ষণ কৰোঁ এই ভাৱটো লৈয়ে আমাৰ দেশ আমাৰ গাঁও পটভূমিত 3 ফুট উচ্চতাৰ প্ৰায়বিলাকেই 150 ভাস্কৰ্য বনাই পেলালোঁ এতিয়া মোৰ নাতিক যদি সোধা যায় জোৰত মাছ কটা মানে বুজনে মই টুটাৰ কথা মই মানে চিনি পাওঁনে ঢকুৱাত উঠি তহঁতি পাইছনে ঢকুৱা খেলটোতো আনন্দৰ কথাটো পাইছনে এই কথাবোৰ আজিৰ ল'ৰা ছোৱালীয়ে বুজি নাপায় যিবোৰ বস্তু ক্ৰমাগত বৰবা আৰু ঘূৰি অহাৰ কোনো স্কোপেই নাই এটা কথা মোক কওকচোন তেন্তে যদি আপোনাৰ ইমানখিনি কষ্ট আহুপুৰুষাৰ্থ চেষ্টা তাহানি গাঁওখন জীয়াই ৰখাৰ শিপাডাল ধৰি ৰখাৰ প্ৰয়াস সেইখিনিক আপুনি কঢ়িয়াই লৈ ফুৰিব কাৰণ আপুনি এগৰাকী পেঞ্চন হোল্ডাৰ আপুনি উল্লেখ কৰিছে কিমান দূৰলৈকে সম্ভৱ ইতিমধ্যে মই সৃষ্টি কৰাটো কৰিলোঁ আৰু কৰিছোঁ বুলি এই কামবোৰ মই বৰ আতন্তকাৰীকৈ ক্ষয়ক্ষতি নোহোৱাকৈ কৰিছোঁ এদিন মই এই পৃথিৱীত নাথাকোঁ কিন্তু দেখা গৈছে লাহে লাহে এই বস্তুবিলাক বৰ্তমান যুগৰ শিক্ষাৰ অনুষ্ঠানবিলাকেও গৱেষণাৰ ষ্টাইললৈ আনিছে গতিকে এদিন নহয় এদিন মই মোৰ কাৰণেতো একো বিচৰা নাই কিন্তু এই বস্তুবিলাকতো ধ্বংস হৈ নাযায় ই এদিন নিজে সি থিয় হ'বই কাৰণ এতিয়া আধুনিকতাৰ যিটো এবষ্ট্ৰেক্ট বুলি আৰ্ট আহি গ'ল তাৰ প্ৰভাৱত যিবিলাক বলিয়ালি হ'বলৈ ধৰিছে বলিয়ালি বুলিয়ে কৈছোঁ বাৰু তাত আমি নিজক বিচাৰি পোৱাটোৱে টান হৈ গৈছে গতিকে মই মোৰ সমাজখনক দেশখনক বিচাৰি অসমৰ সংস্কৃতিকহে মই ধৰি ৰখাৰ প্ৰয়াস কৰিছোঁ এইটো মোক ললিত কলা দিল্লীয়েও খ্যাতি দিব নালাগে অন্য দেশ বিদেশেও দিব নালাগে মোৰ দেশৰ সংস্কৃতি মোৰ দেশতেই ৰাখিম ললিত কলা দিল্লী বা অন্য দেশ
মোৰ দেশৰ কৃষ্টি মোৰ দেশতে ৰাখিম মোৰ দেশৰ বৰঘৰীয়া আপোনাক কিমানখিনি গুৰুত্ব দিছে মোৰ বৰ্তমানলৈকে এই ঘৰে নিদিয়ে সেইটো মই আশাও কৰা নাই কাৰণ জাত কুল পাতৰ পৰা আদি কৰি বহুত কথা আছে এইবোৰ ক'ব নাপায় যদিও সেইটো একদম দেখ সঁচা কথা এইখিনি মোৰ হাতত যিখিনি সামগ্ৰী আছে এইখিনি মই দেখুৱাম কিমানখিনিলৈকে পৰা মই নাজানো ইয়াৰ অজস্ৰ বস্তু যে কেইটামান আখৰ মই হাতত ৰাখি থৈছোঁ মই এইখিনি মই দেখুৱাম কিন্তু মোক কওকচোন আৰম্ভণি কেনেকৈ হৈছিল আপোনাৰ চাকৰি কাৰ্যকালৰ কথা আহিম চাকৰি সমাজত আপুনি কেনেকৈ আৰম্ভ কৰিলে কাৰণ আপুনি থকা মানুহ নহয় কথাখিনি যেনেকৈ শুনিছোঁ যে আপুনি অকল আপোনাৰ মনটো কেৱল ছবিত হয় সেইটোতো সঁচা কথা কাৰণ ল'ৰালি কালত আমাৰ পিতৃ এজন বৰ ডাঙৰ শিল্পী আছিল হয় তেখেতে গান গায় হাৰমনিয়াম বজায় খোল বজায় সংগীত মানে নাটক কৰে নাটক লেখে মানে মুক্তিযোদ্ধা তেতিয়াৰ দিনত এটা বৰ ডাঙৰ চখ আছিল কি নাটকবোৰ পঢ়ি বেকগ্ৰাউণ্ডবোৰ আজিকালি তৈয়াৰ কৰে তেতিয়া ডাঙৰ কাপোৰত ষ্টেজটোৰ সমান কৰি সেইবিলাক আঁকি দিয়ে ৰাজদৰবাৰ লাগে যুদ্ধক্ষেত্ৰ লাগে আধুনিক মানে ড্ৰয়িং ৰুম লাগে চহাৰ ড্ৰয়িং ৰুম লাগে মানে বৈঠকখানা লাগে এইবোৰ সব আঁকে তেতিয়া আচ্ছা এই বস্তুবোৰ আমি সৰু কালৰ পৰা দেখা এটা প্ৰভাৱ আছিল গতিকে প্ৰভাৱটো থকাৰ কাৰণে কিন্তু দেউতাৰ আৰ্থিক অৱস্থাটো অলপ এইবিলাকেতো জীয়াই থাকিব নোৱাৰে এইবোৰ কাম কৰি সামাজিক কাম সেই কাৰণে আমাৰ পঢ়া শুনাত ক্ষতি হয় বুলি অলপ শাসন আছিল কৰিবলৈ নিদিয়ে তেতিয়া গতিকে 9-10লৈকে মনে মনে দুই এটা কাঠৰ পুতলা কটা কিবা বস্তু এটা বনোৱা কাকো নেদেখুৱাকে চলে কিন্তু যেতিয়া মই এগ্ৰিকালচাৰ কলেজত পঢ়িলোঁ তেতিয়া কিন্তু তাৰ ছাত্ৰ সন্থাত এই ফাইন আৰ্টছৰ পৰ্টফলিঅ' আছে মোক ছেক্ৰেটাৰী পাতি দিলে ল'ৰাবোৰে পৰ্টফলিঅ'ত মানে ষ্টুডেণ্ট ইউনিয়নত তাৰপিছত তেতিয়াই মই পেইণ্টিঙত আৰম্ভ কৰিলোঁ আৰু এক্সিবিশ্যন আৰম্ভ কৰিলোঁ আৰু মোৰ আৰম্ভণিটোৱেই পৰ্ট্ৰেইট পেইণ্টিং মই তেতিয়াৰ দিনতে লাচিত বৰফুকন চিলাৰায় হিতেশ্বৰ শইকীয়াৰ দিনত মডেল দিয়া আৰু এই যিটো আমাৰ ব্ৰহ্মপুত্ৰৰ ইপাৰে যিটো চিলাৰায় মূৰ্তি আছে সেইটো মোৰে মডেল হিতেশ্বৰ শইকীয়াই মোক কোৱা এতিয়াও মনত পৰে মানুহটো হ'লা সৰু কাম কৰিলে আকাশ লংঘা এতিয়া তোমাক ৰাইজৰ মাজত উলিয়াই দিওঁ কেনেকৈ হুলস্থুল হ'লে কি উত্তৰ দিবা আমাৰ কামটোকে হক দিয়া তুমি লুকাই থাকা লুকাই থাকিলোঁ কোনো আক্ষেপ নাই কিন্তু শৰৎ সিংহ আৰু হিতেশ্বৰ শইকীয়াই আমাৰ ডাঙৰ ডাঙৰ পণ্ডিতসকলৰ অসমৰ 40-45 জনীয়া মোক মাজত বহুৱাই ডেকা ল'ৰা নোট কৰি যোৱা লাষ্টত সামৰি দিবা আৰু মিটিং কৰিবলৈ নিদিওঁ তুমি দিয়া মডেলে আমাৰ হৈ যাব ল'ৰা কালত এইটো চৰ্চাৰ আৰম্ভণিটো কৈছোঁ দেই সঁচা কথা ক'বলৈ গ'লে এই চৰ্চাত মহেন্দ্ৰ বৰা মই তেখেতৰ নাম ল'বই লাগিব মোৰ শিক্ষাগুৰু অৰিহণা আছে তাৰপিছত LS নেগী ভাইচ চেঞ্চেলৰ আছিলে তেখেতৰ ভাইচ চেঞ্চেলৰ ওচৰ পালোগৈ ভাইচ চেঞ্চেলৰক গৈ ৰিকুৱেষ্ট কৰিলোঁ যে আমিতো ৱৰ্ল্ডৰ পেইণ্টিংবিলাক দেখা নাই গতিকে গ্ৰেট মিউজিয়াম ৱৰ্ল্ডৰ 24টা ছিৰিজৰ ভলিউম এটা আছে ছিৰিজ এটা আছে আপুনি লাইব্ৰেৰীলৈ আনি দিব লাগে তেতিয়া তেখেতে মিচিককৈ হাঁহি এটা মাৰি এটা কথাই ক'লে ইট ইজ এ কুৱেশ্যন অফ মানি এইদৰে ক'লে কিন্তু তেখেতে তৎক্ষণাত দিনলৈ অৰ্ডাৰ দি চেণ্ট্ৰেল লাইব্ৰেৰীত সেই ছিৰিজটো অনাই দিলে মোৰ গুৰু তেতিয়াৰ দিনতে ৰাফেল মাইকেল এঞ্জিলো লিঅ'নাৰ্ডো ডা ভিঞ্চি বটিচেলি ৰুবেন্স ৰেমব্ৰাণ্ট এইসকল কাৰণ সেইসকলৰ চিত্ৰবোৰ তেতিয়াৰ এলবাৰ্ট ডুৰাৰহঁতৰ চিত্ৰ মই ল'ৰাকালতে অধ্যয়ন কৰা মই এইবোৰ চব কপি কৰি তেখেতসকলৰ কালাৰ স্কিমত কি ৰোল সোমাই আছে মই অধ্যয়ন কৰাৰ কাৰণে মোৰ এই পিকচাৰবিলাকৰ গেটআপবিলাক অন্য মানুহৰ লগত পৰ্ট্ৰেইট পেইণ্টিং অন্য মানুহৰ লগত নিমিলে শিল্পীৰ পৃথিৱীত আপুনি নিজে এখন আসন নিজে তৈয়াৰ কৰি লৈছে কিন্তু চৰকাৰী পক্ষই সেই আসনখন আপোনাক সজাই পৰাই দিয়া নাই কিন্তু বহু এনে শিল্পী আছে যিয়ে আচলতে গুৱাহাটীত থকা সুবাদতে বহুখিনি সুবিধা আদায় কৰিব পাৰে শিল্পী পেঞ্চনৰ তালিকাত আপোনাৰ নামটো কেতিয়াবা উঠাৰ প্ৰস্তাৱ কেতিয়াবা আহিছেনে আমি যেতিয়া এপ্লাই কৰিব পৰা হৈছিলোগে তেতিয়া হিমন্ত বিশ্ব শৰ্মাই নতুন চাৰ্কুলাৰ ইস্যু কৰিলে যে চৰকাৰী চাকৰিয়ালক পেঞ্চন দিব নালাগে শিল্পী পেঞ্চনৰ তালিকাত আপোনাৰ নাম নাই চৰকাৰী বঁটা বাহনৰ তালিকাত কেতিয়াবা আপোনাৰ নাম এই ধৰণে কৰ্তন হৈ যায় তাৰপিছত এইবাৰ বিচাৰিছিলে মই একেষাৰে ক'লোঁ যিজন চিফ মিনিষ্টাৰে মোক দেশ কামত বৃন্দাবনী বস্ত্ৰত ঠগ মাৰি যাব পাৰে গতিকে তেখেতে মোক বঁটা দিব নালাগে মই বঁটা নলওঁ তাৰ মাজতে চৰকাৰী দুজন মানুহৰ মই নাম ল'ম দেই সেই দুজন হ'ল হিতেন গোস্বামী আৰু আমাৰ
ফাইনেন্স মিনিষ্টাৰ অজন্তা নেওগ তেখেতসকলে কিন্তু অনুৰোধ কৰে বৰুৱা আমাক সহায় অকণমান কৰি দিব আৰু গতিকে তেখেতসকলে কামখিনি কৰি দিওঁ তাৰ বিনিময়ত মই অলপ পইচা পাওঁ সেই পইচাখিনি মই আৰ্টত খটুৱাওঁ পালোঁ নেপালোঁ এইচব কথাই মোক এফেক্ট নকৰে মই আকৌ যেতিয়া পেঞ্চিল কাগজ লৈ কেনভাছৰ মুখত বহি দিওঁ চব নাইকিয়া হৈ মই শীতল হৈ যাওঁ শিল্পীৰ জীৱন সংগ্ৰামী জীৱন শিল্পী সত্তাক জীয়াই ৰাখিবলৈ তেওঁ সংগ্ৰাম কৰিবলগীয়া হৈছে তেওঁৰ কথাতেই সাকু পিছল যাবলৈ অচল শাওনৰ পথাৰে ৰিঙিয়াই সোণালী ধানৰ সেউজী সজ কান্ধতে আনিছোঁ কঢ়িয়াই আজিও তেওঁ সৃষ্টি কৰা সেই সকলোবোৰ সম্পদ সেই সকলোবোৰ শিল্প সকলোবোৰ চিত্ৰ ভাস্কৰ্য তেওঁ কঢ়িয়াই লৈ ফুৰিছে কেৱল আমি আদৰি ল'ব লাগে সেইহেতুকে অকণমান সময় তেওঁৰ সৈতে আপোনাক আন্তৰিক শ্ৰদ্ধা জনাইছোঁ পুনৰবাৰ আপোনাৰ সৃষ্টিৰাজ যুগমীয়া হওক সেয়া কামনা কৰিছোঁ আৰু আপোনাৰ আক্ষেপ বুজিয়ে কৈছোঁ জীৱন্ত কালতেই আপোনাৰ যি প্ৰাপ্তি আপুনি গুৰুজনৰ আশীষ লাভ কৰিছে আৰু তাতকৈ আপোনাক লাগিছে কি যিখিনি পাবলগীয়া আনৰ দৃষ্টিৰে সেইখিনি আপুনি অতি সোনকালে লাভ কৰক আমি সেইটোৱে কামনা কৰিছোঁ আৰু আপোনাৰ পৰা বিদায় লৈছোঁ নমস্কাৰ চাই থাকিব DY365 ধন্যবাদ